সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰতে শিক্ষকৰ যথেষ্ট অভাৱ আৰু এইটো নতুন নহয়। যোৱা প্ৰায় 15 বছৰ আমি যথেষ্ট যুদ্ধ কৰি আছোঁ। বিশেষকৈ এই বিজেপি চৰকাৰৰ দিনত অতি আওকণীয়া মনোভাৱ লৈ তেওঁলোকে কাম কৰি আছে। পৰ্যাপ্ত শিক্ষক কোনো স্কুলতে নাই মুছলমান সংখ্যালঘু অধ্যুষিত এলেকাত। এই ক্ষেত্ৰত তেওঁলোকৰ পৰা বৰ বেছি আৰু আশা কৰি লাভ নাই, কাৰণ যিজন মুখ্যমন্ত্ৰীয়ে দিনে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈ তেওঁ মিয়া জনগোষ্ঠীক গালি পাৰে, মিয়া জনগোষ্ঠীক ঘৃণা কৰে, মিয়া জনগোষ্ঠীৰ অধপতন বিচাৰে। তেওঁৰ পৰাতো আমি বৰ বেছি ভাল আশা কৰি লাভ নাই। এই ক্ষেত্ৰত মই আমাৰ ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে অকল বিধায়কজনক বা চৰকাৰৰ মুখাপেক্ষী হৈ থাকি লাভ নাই। স্কুলত যদি শিক্ষকৰ অভাৱ আছে তেতিয়াহ'লে আপোনালোকে প্ৰত্যেকখন গাঁৱৰ পৰা বিনা বেতনে আপোনালোকৰ কমচে কম বোৱাৰীসকলক শিক্ষকতা কৰিব দিয়ক, যাতে আপোনালোকৰ সোণবোৰ কলা নহয়, আপোনালোকৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন যাতে ধ্বংস নহয়। চৰকাৰে দিয়া নাই তাৰ অৰ্থ এইটো নেকি আমাৰ ল'ৰা ছোৱালী ধ্বংস কৰিম, আমাৰ ল'ৰা ছোৱালী গৈ কাণ ধৰি উঠাব দিব আৰু 100 বছৰ গোলামী কৰিব, সেইটোতো হ'ব নোৱাৰে। মই ৰাইজক এইটো আহ্বান জনাইছোঁ। আৰু আমাৰ জিলা প্ৰশাসনে ইচ্ছা কৰিলেও বা বহুখিনি সমস্যা লাঘৱ কৰিব পাৰিলেহেঁতেন। আমাৰ এই বৰপেটা জিলাতে এনেকুৱা LP স্কুল আছে য'ত 50জন ছাত্ৰ 10জন শিক্ষক, অথচ আমাৰ ইয়াত এনেকুৱাও LP স্কুল আছে যে 200 ছাত্ৰ শিক্ষক মাত্ৰ এজন বা 40জন ছাত্ৰ এজন শিক্ষক। এই ক্ষেত্ৰত সদায় শিক্ষামন্ত্ৰীয়ে কৈ থাকে জিলা উপায়ুক্তই কৰিব। জিলা উপায়ুক্ত, যিজন জিলা উপায়ুক্তয়ে বৰপেটা জিলাত চলি থকা বিভিন্ন দুৰ্নীতি, বিশেষকৈ যিটো পুলিচি আতিশয্য, ৰাতি মানুহবোৰ উঠাই লৈ গৈ আছে, ডেইলি নিউজত ভাইৰেল হৈ আছে।